গৰাজান কালাচাৰৰ মাছাৰৰ উদ্যোগত গৰাজানৰ ফুটালচাৰত অনুষ্ঠিত হ'ব উৰুছ মুবাৰক। জলেশ্বৰ নহয়, এইবাৰ উৰুছ মেলা অনুষ্ঠিত হ'ব ৰূপহীহাটৰ ফুটালচাৰত। কালাচান মস্তানৰ উৰুছ উপলক্ষে বিশ্ব বাতিতভূত পুনৰ্জাগৰণী সংগঠন গৰাজান শাখাই যিটো বিশ্ব শান্তি প্ৰাৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিছিল তাৰ কাম চলি আছে। প্ৰতি বছৰে জলেশ্বৰত হোৱাৰ দৰেই এইবাৰ বিশাল উৰুছ মুবাৰকৰ আয়োজন কৰিছে গৰাজানৰ ফুটালচাৰত। মাঘ মাহৰ 21, 22, 23 অৰ্থাৎ অহা 4, 5, 6 ফেব্ৰুৱাৰী তাৰিখে তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব এই উৰুছ মুবাৰক। উৰুছ মুবাৰকৰ আয়োজন ইতিমধ্যে সম্পূৰ্ণ হৈছে। পুৰুষ মহিলা উভয়ৰে থকা খোৱাৰ সুন্দৰ ব্যৱস্থা কৰিছে আয়োজক সমিতিয়ে। 4 তৰিকাৰ পাগল একত্ৰিত হৈ পালন কৰিব এই উৰুছ। জলেশ্বৰৰ পৰিৱৰ্তে এইবাৰ গৰাজানত 4 তৰিকাৰ পাগলৰ সমাগম ঘটিব। বিশ্ব ভাতৃত্ববোধ জাগৰণৰ হকে ভাণ্ডাৰীৰ লোকে অসমৰ 4 তৰিকাৰ পাগলক নিমন্ত্ৰণ জনাইছে। উৎসুক শান্তিকামী ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আমি কামনা কৰিলোঁ। ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ বাণী প্ৰচাৰ কৰিবলৈ সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে। ৰূপহীহাটৰ পৰা আশ্ৰাফুল ইছলামৰ ৰিপৰ্ট, নেশ্যন টিভি। পুনৰ্জাগৰণী সংগঠন গৰাজান শাখাই যিটো বিশ্ব শান্তি প্ৰাৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিছিল তাৰ কাম চলি আছে। সমূহ উৎসুক শান্তিকামী ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আমি কামনা কৰিলোঁ। এইখিনি আমাৰ আশা, যাতে চবেই আহি অহা 4 তাৰিখ মংগলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ আমাৰ 3 দিন প্ৰগ্ৰাম চলিব, যাতে সকলো শান্তিকামী ৰাইজ আহি সহায় সহযোগিতা আগবঢ়ায়, সেইটোৱে আমি কামনা কৰোঁ। আহিব পাৰিব যি মানুহে শান্তি বিচাৰে, এই পৃথিৱীখনৰ শান্তি বিচাৰে, মিলা প্ৰীতি বিচাৰে, ঐক্য বিচাৰে, আমি চবকে মাতিছোঁ, চবেই আহিব পাৰে। কৃতজ্ঞ কৰে। অহা 4, 5, 6 মংগলবাৰ, বুধবাৰ আৰু বৃহস্পতিবাৰ থকা খোৱাৰ ব্যৱস্থা আমি কমিটিৰ তৰফৰ পৰা একবাৰ খোৱা দিম। 24 ঘণ্টাত থকাৰ এটা ব্যৱস্থা কৰিছোঁ, লেট্ৰিন বাথৰুমৰ ব্যৱস্থা কৰিছোঁ। যিখিনি প্ৰয়োজন আমি সেইখিনি কৰাৰ চেষ্টা কৰিছোঁ। চবেই আহিব পাৰিব। আমি আগতেও কৈছোঁ, জাতি ধৰ্ম বৰ্ণ লিংগ নিৰ্বিশেষে চবেই আহিব পাৰিব। এইটো কৰাই হৈ আছে ঐক্য শান্তি সম্প্ৰীতিৰ কাৰণে। ঠিক আছে, ধন্যবাদ।